আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আমাৰ দেশে স্বাধীনতাৰ গৌৰৱোজ্জ্বল ৭৫ বছৰত ভৰি দিলে। এই উপলক্ষে আমাৰ এটি বিশেষ অনুষ্ঠান জাগ ডেকা তেজ। जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग। जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जाग, आजी जाग अग्नियों गिरी उगारी जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग। নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীৰ দেশৰ ৭৫ বছৰ উপলক্ষে আয়োজন কৰা এই বিশেষ অনুষ্ঠান জাগ ডেকা তেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেশৰ এই ৭৫ বছৰীয়া যাত্ৰা বিভিন্ন উত্থান পতনেৰে সমৃদ্ধ হৈছে। এই যাত্ৰাৰ আঁৰত দেশখন প্ৰতিষ্ঠা কৰাৰ আঁৰত দেশৰ মূল আত্মা প্ৰতিষ্ঠা কৰাৰ আগত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মনীষীসকলৰ অৱদান আছে। আজি সেই সকলোবোৰ কথা পাতিবৰ বাবেই আপোনালোকৰ সন্মুখত মই ত্ৰিদীপ ভগৱতী, মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ। আমাৰ সৈতে উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন ছাত্ৰ, বৰ্তমান সময়ৰ নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন গীতিকাৰ, লেখক, অভিনেতা ৰাহুল গৌতম শৰ্মা। আৰু আমাৰ সৈতে উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰী অংকিতা গোস্বামী। আমি পোনপ্ৰথমতে ৰাহুলৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। ৰাহুল, আমি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কথা যেতিয়া আলোচনা কৰোঁ বা ভাৰতৰ ৭৫ বছৰীয়া এই যাত্ৰাৰ কথা যেতিয়া আলোচনা কৰোঁ, সেই স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত ভাৰতৰ স্বাধীনতা সংগ্ৰামক নেতৃত্ব দিয়া সমগ্ৰ গোটটোৰ মাজত তেওঁলোকৰ মাজত যি বৈচিত্ৰ্য আছিল, তেওঁলোকৰ মাজত মতৰ যি পাৰ্থক্য আছিল, মনান্তৰ নাছিল, কিন্তু সেই গোটেই কথাখিনি তোমাৰ পৰা প্ৰথমতে জানিবলৈ বিচাৰিম। প্ৰথম কথা, স্বাধীনতাৰ ৭৫ বছৰ হৈছে, কিন্তু দেশখনৰ বয়স ৫,০০০ বছৰতকৈ অধিক। ভাৰতবৰ্ষৰ ইতিহাস, ভাৰতবৰ্ষৰ চৰিত্ৰই হৈছে বৈসাদৃশ্যৰ মাজত সাদৃশ্য, বৈচিত্ৰ্যৰ মাজত ঐক্য। ভাৰতবৰ্ষৰ ইতিহাস বাহিৰৰ পৰা অহা মানুহৰ ইতিহাস। ইয়ালৈ আৰ্যসকল প্ৰব্ৰজন কৰি আহিছিল, এটা বৈদিক সভ্যতা এটা গঢ়ি তুলিছিল। তাৰ আগতেও সিন্ধু নদীৰ পাৰৰ সভ্যতা আছিল। সময়ে সময়ে বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আহি পেলাই, কুষাণসকল আহিছিলে। বিভিন্ন সময়ত বিভিন্ন বৰ্ণৰ, বিভিন্ন নৃগোষ্ঠীৰ মানুহ আহি ভাৰতবৰ্ষক এটা ৰূপ দিলে। স্বাধীনতা সংগ্ৰামেও ভাৰতবৰ্ষৰ এই বৈচিত্ৰ্যপূৰ্ণ যি চৰিত্ৰ, সেই ধৰণৰ এটা চৰিত্ৰৰ মাজতে আমাৰ স্বাধীনতা সংগ্ৰামখন চলি গৈছিল। কংগ্ৰেছ প্ৰতিষ্ঠাৰ পিছত কংগ্ৰেছক বহুতেই, সেই সময়ত কংগ্ৰেছৰ চৰিত্ৰটো আছিল একেবাৰে নৰম, মডাৰেটছ বুলি কৈছিলে। বংগভংগ আন্দোলনৰ সময়ৰ পৰা উগ্ৰ চিন্তা এটা আহিল যে কেৱল আলাপ আলোচনা নহয়, আন্দোলনৰ ফালে সংগ্ৰামখনক আমি লৈ যাব লাগে আৰু জোৰদাৰকৈ সংগ্ৰামখনক শক্তিশালী কৰিব লাগে। সেই সময়ত
কিছুমান মানুহ আছিল নৰমপন্থী, কিছুমান আছিল চৰমপন্থী, কিছুমান মানুহে সশস্ত্ৰ সংগ্ৰামৰ কথাও চিন্তা কৰিলে, কিছুমান মানুহে ব্ৰিটিছৰ লগত বাৰ্গেইন কৰিব পাৰি নেকি চিন্তা কৰিলে। সুভাষ চন্দ্ৰ বসুৱে এটা আন্তঃৰাষ্ট্ৰীয় এটা চাপ তেওঁলোকে দিব পাৰি নেকি সেই কথাটো চিন্তা কৰিলে। মহাত্মা গান্ধীয়ে অহিংসভাৱে ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্ম বৰ্ণৰ মানুহক লৈ পেলাই এটা অহিংস পন্থাৰে তেখেতে আন্দোলন কৰি গ'ল। মহিলাসকলক লৈ আন্দোলন কৰি গ'ল, হৰিজনসকলক লৈ আন্দোলন কৰি গ'ল। যি মহাত্মা গান্ধীয়ে হৰিজনসকলৰ কাৰণে আন্দোলন কৰিছিল, আনটাচেবলছ অস্পৃশ্য বুলি যাক কোৱা হয়, তথাকথিত অস্পৃশ্যসকলৰ কাৰণে আন্দোলন কৰিছিল, সেইজন মহাত্মা গান্ধীৰ লগত আকৌ দলিতসকলৰ আটাইতকৈ যিগৰাকী ডাঙৰ নেতা আম্বেদকাৰ, যদিও একেটা কজত আছিল তথাপিও তেওঁলোকৰ মাজত মত পাৰ্থক্য আছিল। তেওঁলোকৰ মাজত পুনেত এবাৰ চুক্তি হ'বলগীয়া অৱস্থা হৈছিল, কিন্তু মতান্তৰ আছিল, মনান্তৰ নাছিল। আৰু সেই বৈচিত্ৰ্যৰ মাজতেই ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে এটা ৰাষ্ট্ৰীয় এটা চৰিত্ৰতা লাভ কৰিলে। ব্ৰিটিছ অহাৰ আগলৈকে আমাৰ টুকুৰা টুকুৰি আমাৰ বেলেগ বেলেগ ৰাজ্য আছিল, বেলেগ বেলেগে শাসন কৰিছিল। প্ৰথমবাৰৰ কাৰণে দ্য আইডিয়া অফ ইণ্ডিয়া, ভাৰতবৰ্ষ নামৰ এটা চিন্তাৰ প্ৰথমবাৰৰ কাৰণে আত্মপ্ৰকাশ ঘটিল। এই ভাৰতবৰ্ষ কেনেকুৱা সেইটো লৈ পেলাই সকলোৰে বেলেগ বেলেগ মত আছিলে। মহাত্মা গান্ধীৰ মতটো বেলেগ আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে জালিয়ানৱালাবাগৰ পিছত তেখেতে নাইট উপাধি যদিও ঘূৰাই দিছিল, কিন্তু তেখেতৰ ৰাষ্ট্ৰবাদৰ বা জাতীয়তাবাদৰ তেখেতৰ চিন্তাটো বেলেগ আছিল। তেখেতে যেতিয়া গৈ পেলাই জাপানত গৈ পেলাই তেখেতে যেতিয়া ভাষণ দিছিলে, তেখেতে এটা বিশ্ববিখ্যাৰ কথা কৈছিলে যে জাতিতকৈও, জাতীয় বা ৰাষ্ট্ৰীয় ভাগতকৈও মানুহ হিচাপে বিশ্ব মানৱতাক একাকাৰ কৰি একেটা ছাতিৰ তলত ৰখাৰ চিন্তাটো তেখেতৰ মাজত আছিল। বিভিন্ন মানুহে বিভিন্ন সেই বিষয়ে কথা কৈছে। এখন বৰ ধুনীয়া কিতাপ এখন আছে, ইৰফান হাবিবে সম্পাদনা কৰিছিলে। কিতাপখন হৈছে ইণ্ডিয়ান নেশ্যনেলিজিম। ইণ্ডিয়ান নেশ্যনেলিজিম কিতাপখনত মহাত্মা গান্ধীয়েনো কি কৈছে, গোলৱালকাৰে কি কৈছে, হেডৱেগাৰে কি কৈছিলে, সাৱাৰকাৰে কি কৈছে, সেই সময়ত জিন্নাই কি কৈছিলে, নেহেৰুৱে কি কৈছিলে, আম্বেদকাৰে কি কৈছে, বেলেগ বেলেগ মানুহবিলাকে কি কি কৈছিলে, সেই আটাইবিলাকৰে তেওঁলোকৰ বিভিন্ন ভাষণৰ সাৰাংশবিলাক লৈ এখন বৰ ধুনীয়া কিতাপ এখন সংকলন কৰিছে, ইণ্ডিয়ান নেশ্যনেলিজিম। মই ভাবোঁ এখন সকলোৱে পঢ়াটো বিৰাট বেছি প্ৰয়োজন। আৰু সেই ধৰণেই আহি পেলাই বিভিন্ন পক্ষৰ বিভিন্নজন মানুহৰ, বিভিন্ন বৰ্গৰ মানুহৰ কষ্ট সাধনা সংগ্ৰামৰ ফলত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে। কেৱল মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষক স্বাধীন কৰা নাই, কেৱল কংগ্ৰেছে ভাৰতবৰ্ষক স্বাধীন কৰা নাই, বিভিন্ন পক্ষৰ তাতে বৰঙণি আছে। বিভিন্ন পক্ষৰ মানুহে কিছুমান আন্দোলনক সমৰ্থনো কৰা নাছিল, তেওঁলোকৰো বেলেগ বেলেগ ধৰণে আন্দোলনটোত বৰঙণি আছে। গতিকে সেই ধৰণে মই ভাবোঁ আজিৰ দিনটোত ভাৰতবৰ্ষৰ এই যিটো বিচিত্ৰ ইতিহাস, পৃথিৱীৰ এনেকুৱা কোনো ঠাই নাই য'ত 10 কিলোমিটাৰ মূৰে মূৰে 15 কিলোমিটাৰ মূৰে মূৰে ভাষা সলনি হয়, মানুহৰ কথা কোৱাৰ ঢং সলনি হয়, গান সলনি হয়, কবিতা সলনি হয়, কাপোৰ সলনি হয়, খাদ্য সলনি হয়। গতিকে দেশখনক এই মুহূৰ্তত সকলোৱে আচলতে এই যিটো বৈচিত্ৰ্য, সেই বৈচিত্ৰ্যটো যে আমাৰ আটাইতকৈ ডাঙৰ শক্তি। কৌটিল্যৰ অৰ্থশাস্ত্ৰখনক যেতিয়া উৎসৰ্গা কৰা হৈছে, তেতিয়া কৰা হৈছে দেৱগুৰু বৃহস্পতি আৰু অসুৰৰ গুৰু শুক্ৰাচাৰ্যলৈ একেলগতে। এজন দেৱতাৰ গুৰু আৰু এজন অসুৰৰ গুৰু, দুয়োজনৰে আদৰ্শ নিমিলে, কিন্তু দুয়োজনেই বিদ্বান। গতিকে এই যে বৈচিত্ৰ্যটোৱে আমাৰ আটাইতকৈ ডাঙৰ শক্তি। আৰু কোনো ধৰণৰ ইউনিফৰ্মিটি আমাৰ ওপৰত যাতে আৰোপ কৰিব খুজিলে, ইতিহাসত কেতিয়াবা হয়তো হ'ব পাৰে, বিভিন্ন দেশত তেনেকুৱা হয়, মানুহৰ মাজত তেনেকুৱা এটা প্ৰৱণতা থাকে। এইটো যাতে আমি সদায় এই প্ৰসংগত আমি সচেতন হৈ থাকোঁ আৰু ভাৰতবৰ্ষখনক আমি ভাৰত কৰিয়ে ৰাখোঁ অখণ্ড ৰূপত। হয়, তুমি ইমান সুন্দৰকৈ কথাখিনি কোৱাৰ লগত মই দুটা কথা সংযোগ কৰোঁ। যেতিয়া ভাৰতবৰ্ষত প্ৰথমবাৰ নিৰ্বাচন পতাৰ বাবে যুঁজা চৰাইছিল নিৰ্বাচনী আয়োগে, তেতিয়া বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে ইমান অশিক্ষিত মানুহ থকা দেশ এখনত কিদৰে নিৰ্বাচন সম্ভৱ। কিন্তু তাৰ পাছত সময়ে সময়ে ভাৰতৰ জনসাধাৰণে প্ৰমাণ কৰিলে যে ভাৰতত কি শান্তিপূৰ্ণ প্ৰক্ৰিয়া এটাৰ মাজত 5 বছৰৰ পাছত শাসনৰ যি সাল সলনি হয়, সেই সাল সলনি আমি বিভিন্ন ৰক্তাক্ত ইতিহাসৰ মাজেৰে বিভিন্ন দেশত হোৱা দেখোঁ। সেয়াই চাগে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্ৰতি মানুহৰ সন্মান আৰু ভাৰতৰ প্ৰত্যেকগৰাকী নাগৰিকে সেইদৰে নিজকে গণতান্ত্ৰিক জীৱন প্ৰণালীৰ মাজত নিজকে নিহিত কৰি তুলিছে। এইবাৰ আমি অংকিতা বাৰ ওচৰলৈ যাম। অংকিতা বাই এটা যদি কবিতা আমাক শুনায় স্বাধীনতা দিৱসৰ 75 বছৰ এই অনুষ্ঠানটোত, আমাৰ ভাল লাগিব। অংকিতা বাৰ কবিতা এটা শুনিম। ধন্যবাদ ত্ৰিদীপ। মই হীৰেণ ভট্টাচাৰ্যদেৱৰ মোৰ দেশ কবিতাটি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত,
কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ। এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰণুৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ। শান্তিৰ চৰাইজুৰিক আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি কাণ। আৰুতো মোৰ একো নাই। মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ। ধন্যবাদ অংকিতা বা। এতিয়া আমি পুনৰবাৰ ৰাহুলৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। আমি স্বাধীনতা আন্দোলনৰ সময়ত আমাৰ মাজত থকা মতবিৰোধবিলাকৰ কথা পাতিছিলোঁ। এইবাৰ মই যদি তোমাক সোধোঁ যে ভাৰতবৰ্ষৰ জাতীয় কংগ্ৰেছৰ গান্ধী অহাৰ আগলৈ যিটো ভূমিকা, আমি চম্পাৰণৰ সেই গান্ধীৰ প্ৰথমটো বিদ্ৰোহৰ কথা আমি যদি কওঁ, তাৰ আগৰ সময়খিনিত ভাৰতৰ জাতীয় কংগ্ৰেছৰ যিটো ভূমিকা আৰু গান্ধীৰ আগমনৰ পাছত ভাৰতৰ জাতীয় কংগ্ৰেছত হোৱা এই গোটেই আন্দোলনটোত হোৱা যিখিনি পৰিৱৰ্তন, এই দুয়োটা স্তৰ তুমি কিদৰে বিশ্লেষণ কৰিবা? প্ৰথম গান্ধী অহাৰ আগৰ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু গান্ধী অহাৰ পাছত জনমুখী হৈ উঠা ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভূমিকা। কংগ্ৰেছ আছিলে ইংৰাজী শিক্ষাৰে শিক্ষিত এটা উচ্চ মধ্যবিত্ত স্তৰৰ যিসকল ভাৰতীয় লোক আছিল, তেওঁলোকৰ এটা সংগঠন হৈ কংগ্ৰেছ সীমাবদ্ধ হৈ আছিল। সেইটো কংগ্ৰেছ বুলি নহয়, সেই সময়ত যিমান সামাজিক বা ৰাজনৈতিক সংগঠন সৃষ্টি হৈছিল বেছিভাগৰে এইটোৱে চৰিত্ৰ আছিল। মহাত্মা গান্ধী হোৱাৰ আগতেও বহুজনে বাল গংগাধৰ তিলকে, গোখলে, লালা লাজপত ৰায় আন্দোলনটোক এটা জনমুখী চৰিত্ৰ দিবলৈ তেওঁলোকৰ নিজৰ ধৰণে চেষ্টা কৰিছিল। মহাত্মা গান্ধীৰ আগমনে ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰান্তীয় গাঁওখনৰ শেষ মানুহজনকো এই আইডিয়া অফ ইণ্ডিয়াটোৰ সৈতে সংযোজিত কৰিলে। মহাত্মা গান্ধীৰ সেইটোৱে আটাইতকৈ ডাঙৰ যিটো কৃতিত্ব। আৰু মানুহজনৰ যিটো আভূষণ, যিটো বেশভূষা, সেইটো এজন নেতাৰ বেশভূষা নহয়, তোমাৰ ঘৰৰ ককা দেউতাৰ দৰে, ঘৰৰ জ্যেষ্ঠজনৰ দৰে। গতিকে গান্ধীৰ লগত মানুহৰ এটা আত্মিক সম্পৰ্ক এটা হ'ল। গান্ধীৰ ভাষণবিলাকো চাবাচোন, গান্ধীৰ কণ্ঠস্বৰ কেতিয়াও আদেশ বা কিবা এটা আৰোপ কৰা, চিঞৰ বাখৰ কৰা, উদাত্ত কণ্ঠেৰে গান্ধীয়ে কেতিয়াও ভাষণ দিয়া নাছিল। গান্ধীয়ে কেৱল মানুহক বুজাইছিল। গান্ধীয়ে মানুহৰ লগত কথা পাতিছিল আৰু কথোপকথনৰ ওপৰত গান্ধীয়ে বিশ্বাস কৰিছিল। আৰু গান্ধীয়ে বিশ্বাস কৰিছিল নীৰৱতাৰ ওপৰত, নীৰৱতাৰ শক্তিৰ লগত। মহাত্মা গান্ধীৰ আটাইতকৈ যিটো কথাই মোক আচলতে আৱেগিক কৰি তোলে যে ইমান বছৰ সংগ্ৰাম কৰা, তেখেতৰ নেতৃত্বত প্ৰায় 30 বছৰ ধৰি আন্দোলন চলিল, ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিলে, দিল্লীত উৎসৱ, মহাত্মা গান্ধী সেইদিনা তাত নাছিল। যিহেতু স্বাধীনতাৰ লগতে আহিছিল পাৰ্টিশ্যন, দেশ বিভাজন, সাম্প্ৰদায়িক সংঘাত। সেই সাম্প্ৰদায়িক সংঘাত ৰোধ কৰিবৰ কাৰণে হিন্দুসকল, মুছলমানসকলৰ জীৱন পাত হৈছিল, মহিলাসকল ধৰ্ষিত হৈছিল, শিশুসকল অনাথ হৈছিল। সেই কথাটোৱে গান্ধীক ইমান বেছি দুখ দিছিল আৰু স্বাধীনতা পোৱাতকৈ মানুহৰ মৃত্যু, মানুহৰ কষ্ট তেওঁৰ কাৰণে ইমানেই বেছি ডাঙৰ আছিল যে 1947 চনৰ 15 আগষ্টৰ দিনা মহাত্মা গান্ধী আছিল অনশনৰত। সেইদিনা গান্ধীয়ে দেশ বিভাজনৰ ফলত সৃষ্টি হয় সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰিবৰ কাৰণে মহাত্মা গান্ধীয়ে অনশন কৰি আছিল। গতিকে সেই এগৰাকী মানুহৰ কি এটা চিন্তা, মানে ইচ্ছা কৰিলে তেখেত ৰাষ্ট্ৰপতি হ'ব পাৰে, তেখেত প্ৰধানমন্ত্ৰী হ'ব পাৰে, তেখেত কংগ্ৰেছৰ সভাপতিও কেৱল এবাৰ হৈছে। 1924 চনত তেওঁ এবাৰ হৈছিলে, বেলগাঁৱত হৈছিল চাগে এইখন। তাৰপিছত তেওঁ কেতিয়াও সভাপতিৰ বাবু নল'লে। গতিকে আলেঙে আলেঙে থাকিল, সকলোকে চাই থাকিল। আৰু সেইকাৰণে গান্ধী, আইনষ্টাইনে যিটো কৈছিল যে আজিৰ পৰা 100 বছৰ পিছত মানুহে বিশ্বাস নকৰিব যে পৃথিৱীত এনেকুৱা এজন মানুহো থাকিব পাৰে, সেইটোতো আজিৰ দিনততো এতিয়া সঁচা যেনেই লগা হৈছে। কিন্তু
সঁচা যেন লাগিলেও সেইটো যেন সূৰ্যৰ পোহৰৰ দৰে সত্য হৈ নুঠক, সেইটোৰ প্ৰতি আমি এই ৭৫ বছৰীয়া এই উৎসৱত চিন্তা এটা কৰিব লাগে। হয় ৰাহুল, এইবাৰ আমি পুনৰবাৰ অংকিতাবাৰ কাষলৈ যাবলৈ বিচাৰিম। অংকিতাবাৰ পৰা আমি আৰু এটা কবিতা শুনিব বিচাৰিম। অংকিতাবাই এইবাৰ আমাক কি শুনাব সেই কথাটো জানিবলৈ অংকিতাবাৰ কাষলৈ গৈছোঁ। ত্ৰিদীপ, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটি বিখ্যাত কবিতা ই যে অগ্নিবীণাৰ টান, সেই কবিতাটিত এটি সুৰ আমি শুনিবলৈ পাওঁ, সেইটো হৈছে স্বদেশ প্ৰেমৰ সুৰ। গতিকে মই এই মুহূৰ্তত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ই যে অগ্নিবীণাৰ টান কবিতাটি আবৃত্তি কৰিম। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান, ই যে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ই যে ৰুদ্ধ আত্মবেদনা নিজৰি ওলোৱা অনল ভাৱ, ই যে সুধাৰ কাৰণে দেৱদানৱৰ সিন্ধু মথন গান, ই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহাহলাহল পান, ই যে মাতৃচৰণ পূজাৰ বেদীত হৃদয় ৰক্তদান, ই যে ভাই ভাই সবে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ, ই যে হীনতা নিচতা ভীৰুতা দীনতা জোকাৰি পেলোৱা ভাৱ, ই যে এক ৰূপে ৰসে এক ৰঙে চঙে এক কৰি দিয়া চাপ, ই যে মহামানৱতা মূৰ্ছিত হোৱা অতি ঘোৰ অপমান, ই যে উৎপীড়কৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিমান, ই যে সুপ্ত জীৱন চকুৱা জগুৱা বজ্ৰ নিনাদ টান, ই যে মানৱৰ অধিকাৰ হেতু কৰা শৃংখল অভিযান, ই যে নৰনাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস, ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণ ভৰা অভিলাষ, ই যে মুক্ত জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হান, ই যে মানৱতা অৱমাননাকাৰীক মৰ্দিত কৰাৰ ধ্যান, ই যে শত আঘাতৰ ৰক্ত ধুৱা শ্ৰাৱণৰ মহাবান, ই যে মাতৃ আদেশ সন্তান প্ৰাণ দিবলকে বলিদান, ই যে মাতৃ আদেশ সন্তান প্ৰাণ দিবলকে বলিদান। শ্ৰোতাসকল, ইমান পৰে আমি ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ঘটা বিভিন্ন ঘটনাৰ কথা আলোচনা কৰিলোঁ আৰু এই খণ্ডটি আমি ইমানতে সামৰিবলৈ বিচাৰিছোঁ আৰু পৰৱৰ্তী খণ্ডত আমি পুনৰবাৰ ভাৰতীয় স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাৰ, বিশেষকৈ অসমৰ ভূমিকাৰ কথা পাতিবলৈ আপোনালোকৰ কাষত উপস্থিত হ'ম। ধন্যবাদ। जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जाग, आजी जाग अग्नियों गिरी उगारी जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, अग्नियों गिरी उगरी जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, ओ जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जाग, आजी जाग अग्नियों गिरी उगारी जाग, एलाहर गाथी भांगी गुड़ी कोरी कर्म धारारे धरणी धाक, कर्म धारारे धरणी धाक, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जागो जाग, जाग देखा तेज जाग, जाग देखा तेज जाग। ইমান পৰে আমাৰ দেশৰ স্বাধীনতাৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ উপলক্ষে বিশেষ অনুষ্ঠান জাগ ডেকাতেজ শুনিলে। ভাগ ল'লে ৰাহুল গৌতম শৰ্মা, ত্ৰিদীপ ভাগৱতী আৰু অংকিতা গোস্বামীয়ে।
আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছোঁ জয়ন্ত হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজি বিষয়ক কুইজ। অনুষ্ঠানটিৰ আঁত ধৰিছে স্নেহা পাঠকে। নমস্কাৰ, আকাশবাণীৰ সমূহ শ্ৰোতাকে কুইজৰ এই অনুষ্ঠানটিলৈ মই স্নেহা পাঠকে আদৰণি জনাইছোঁ। জয়ন্ত হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজিক বিষয়বস্তু হিচাপে লৈ সজাই তোলা হৈছে আজিৰ কুইজ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত কুইজ পৰিচালক হিচাপে উপস্থিত আছে ত্ৰিদীপ গোস্বামী। ছাৰ, এই অনুষ্ঠানলৈ আপোনাক স্বাগতম। নমস্কাৰ। প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ প্ৰতিযোগীসকলৰ ওচৰলৈ। আজি আমাৰ সৈতে আছে তিনিটিকৈ দল। তিনিওটি দলকে আমি ক, খ আৰু গ হিচাপে ভাগ কৰি লৈছোঁ। প্ৰথমে আহিছোঁ এয়া ক দলৰ ওচৰলৈ। ক দলত আছে নমস্কাৰ, মোৰ নাম বিকাশ দাস, মই নলবাৰী কলেজৰ ছাত্ৰ। নমস্কাৰ, মই দীপাংশু ভট্টাচাৰ্য, মই বৰভাগ মহাবিদ্যালয়ৰ ছাত্ৰ। এতিয়া আহিছোঁ খ দলৰ ওচৰলৈ। খ দলত আছে নমস্কাৰ, মোৰ নাম শ্ৰী সুজিত বৰ্মন, মই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী কিশোৰ জ্যোতি কলিতা, মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ। আৰু শেষত এয়া আহিছোঁ গ দলৰ ওচৰলৈ। গ দলত আছে নমস্কাৰ, মোৰ নাম কুলদীপ কলিতা, মই নলবাৰী মহাবিদ্যালয়ৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম মাধুৰ্য শৰ্মা, মই নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ। আটাইকেইটি দলকে আদৰণি জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ, তেনে কুইজখনি আমি আৰম্ভ কৰিব পাৰোঁ? নিশ্চয়। প্ৰথমতে সকলোকে সাদৰ সম্ভাষণ জনাইছোঁ কুইজৰ আৰম্ভণিতে। আচলতে জয়ন্ত হাজৰিকাৰ জীৱনটো এখন কুইজৰ মাধ্যমেৰে সামৰি লোৱাটো খুবেই দিগদাৰ, কাৰণ তেওঁৰ ইমান বিস্তৃত জীৱন, ইমান গানৰ পৰিধি, তেখেতৰ সংগীত জীৱনৰ পৰিক্ৰমা সকলো মাত্ৰ আধা ঘণ্টাৰ এখন কুইজত সামৰি লোৱাটো খুবেই জটিল। তথাপিও চেষ্টা কৰিছোঁ কিছু তথ্য, কিছু গান, কিছু কথা সকলো সামৰি যিখিনি পাৰি কম সময়ৰ ভিতৰতে। আৰু জয়ন্ত দাৰ সকলোৰে প্ৰিয় চাগে, আৰু মোৰো খুবেই প্ৰিয় জয়ন্ত দাৰ গান। আৰু আমি তেতিয়াহ'লে আৰম্ভ কৰোঁ কুইজখন। কুইজৰ নিয়মটো এনেকুৱা ধৰণৰ, আমি প্ৰথমতে ক দললৈ প্ৰশ্ন এটা কৰিম, আৰু যদি ক দলে পোনপটীয়া প্ৰশ্নৰ উত্তৰ দিব পাৰে 10 নম্বৰ লাভ কৰিব। কিবা কাৰণত যদি তেওঁলোকে উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে আমি প্ৰশ্নটো পিছৰ দলটোলৈকে, কাষৰ দললৈকে পাছ হৈ আহিব। আৰু যদি পাছ হৈ অহা উত্তৰ দিব পাৰে তেতিয়াও তেওঁলোকে 10 নম্বৰ লাভ কৰিব। পোনপটীয়া প্ৰশ্নৰ বাবেও 10 নম্বৰ আৰু বাগৰি অহা প্ৰশ্নৰ বাবেও 10 নম্বৰ লাভ কৰিব। ঠিক আছে? আৰু এবাৰ যদি এটা ৰাউণ্ড ক দলৰ পৰা গ দললৈ আহিছে, পিছৰ ৰাউণ্ডটো গ দলৰ পৰা ক দললৈ আৰম্ভ হ'ব। আৰু একোটা প্ৰশ্নৰ যেতিয়া সুধিম 30 ছেকেণ্ডতকৈ বেছি দিব নোৱাৰিম, গতিকে 30 ছেকেণ্ড পাৰ হৈ যোৱাৰ পিছতে প্ৰশ্নটো কিন্তু কাষৰ দলটোলৈকে বাগৰি যাওঁ। আৰু গান আছে মাজত, গতিকে আমি আৰম্ভ কৰিম। মই আশা কৰোঁ খুবেই চাগে আপোনালোকে ভাল পাব, কেনেকুৱা পাই পিছত আমি জানি ল'ম। তেতিয়াহ'লে আৰম্ভ কৰোঁ। সকলো ৰেডি নে? এইটো ক দললৈ পোনপটীয়া প্ৰশ্ন। জয়ন্ত হাজৰিকা সংগীত শিল্পীগৰাকী জয়ন্ত হাজৰিকাৰ নামেৰে জনপ্ৰিয়। তেওঁৰ ঘৰুৱা নামটো আছিলে ৰাণা। আমি ৰাণাদা বুলি কওঁ, বহুতে ঘৰুৱাভাৱে তেওঁক ৰাণাদা বুলি মাতিছিলে। ক'ব লাগে তেওঁৰ সোঁৱৰণি নামটো কি আছিলে? আমাৰ সকলোৰে সোঁৱৰণিত এটা বেলেগ এটা নাম থাকে। এটা নাম আমাৰ স্কুল কলেজত বা যিটো সকলোৱে জানে, এটা ঘৰুৱা নাম আৰু এটা সোঁৱৰণি নাম এটা থাকে। মোক ক'ব লাগে ৰাণাদাৰ সোঁৱৰণি নামটো কি আছিলে? কিবা অনুমান? ঠিক আছে, আমি স দললৈ আহিছোঁ। ৰণ নহয়, গ দললৈ আহিছোঁ। নৃপেন হাজৰিকা। নৃপেন হাজৰিকাই আচলতে তেওঁৰ ককাইক আছিলে। মোক এটা উত্তৰ লাগিব, নৃপেন নিৰেন। ঠিক আছে, মই এইটো প্ৰশ্ন গ্ৰাহ্য নকৰিম উত্তৰটো। তো উত্তৰটো কৈ দিছোঁ, যিহেতু এটা দলে উত্তৰটো দিব নোৱাৰিলে। তেওঁৰ সোঁৱৰণি নামটো আছিলে নিৰেন। এবাৰ স দললৈ পোনপটীয়া প্ৰশ্ন। 1962 চনত জয়ন্ত হাজৰিকাই HMVৰ যোগেদি তেওঁৰ জীৱনৰ প্ৰথম 2টা গীত ৰেকৰ্ড কৰিছিলে, কমাৰ্চিয়েল ৰিলিজ বুলি যিটো কয়। তাৰে এটা গীত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত আগলি বতাহে কপালে কলৰে পাত। প্ৰশ্ন হ'ল আনটো গীত কি আছিল? কৃষ্ণচূড়া কৃষ্ণচূড়া। আৰু গীতটো কোনে লিখিছিল? মায়াশ্ৰী বৰকটকী। একেবাৰে শুদ্ধ উত্তৰ। সদলে 10 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। গানটো আছিলে কৃষ্ণচূড়া কৃষ্ণচূড়া। তাৰপিছত বহুত ধুনীয়া গান, খুবেই ধুনীয়া গান, শুনিবলৈ খুবেই ভাল লাগে। আৰু সদলে লাভ কৰিছে 10 নম্বৰ। আৰু আমাৰ কুইজৰ আচলতে ইনিংছটো ষ্টাৰ্ট হৈছে এতিয়া। এইবাৰ আহিছোঁ আমি গ দলৰ পোনপটীয়া প্ৰশ্ন। ৰাণাদাক কণ্ঠশিল্পী হিচাপে সকলোৱে জানে, কিন্তু ৰাণাদাই 2খন অসমীয়া চিনেমাত কণ্ঠনি গোৱাৰ উপৰিও সেই চিনেমা দুখনত অভিনয় কৰিছিলে। আৰু তাৰে এখন চিনেমাত তেওঁ তেখেতৰ সহধৰ্মিনী মনীষা হাজৰিকাৰ সৈতে ভুমুকি মাৰিছিল। আৰু এখন চিনেমাত তেওঁ সেইখন চিনেমাত দস্তবীবুৰ ৰহমানো অভিনয় কৰিছিলে। মোক ক'ব লাগে চিনেমা 2খনৰ নামটো কি? লতিঘটি আৰু চিকমিক বিজুলী। লতিঘটি আৰু চিকমিক বিজুলী। একেবাৰে শুদ্ধ উত্তৰ গ দলে লাভ কৰিছে। পোনপটীয়া প্ৰশ্নৰ
শুদ্ধ উত্তৰৰ বাবে 9 নম্বৰ। আমাৰ প্ৰথমটো ঘূৰ্ণন ইমানতে অন্ত পৰিল। এবাৰ আহিছোঁ আমি গ দলৰ পৰা আৰম্ভ কৰোঁ, তাৰপিছত আকৌ ঘূৰি আকৌ ক দলত আমি শেষ কৰিম। জয়ন্তৰ অকাল মৃত্যুৱে মোৰো যেন কামিহাৰ এচটা ভাঙি পেলালে, সি মোৰ ছত্ৰছায়াটো সুৰৰ পাতনি মেলিছিল। জয়ন্ত হাজৰিকাৰ আকস্মিক মৃত্যুত কোনে এনেদৰে লিখিছিল? গ দললৈ পোনপটীয়া প্ৰশ্ন। জয়ন্তৰ অকাল মৃত্যুৱে মোৰো যেন কামিহাৰ এচটা ভাঙি পেলালে, সি মোৰ ছত্ৰছায়াটো সুৰৰ পাতনি মেলিছিল। জয়ন্ত হাজৰিকাৰ আকস্মিক মৃত্যুত কোনে এনেদৰে কৈছিল? ভূপেন হাজৰিকা। চাই লওঁ কি কয় বাকীবোৰ দলে। আমি স দললৈ আহিছোঁ। নিৰ্মল প্ৰভা বৰদলৈ। নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ লগত জয়ন্ত হাজৰিকাই বহুতকেইটা গান ৰেকৰ্ড কৰিছিলে, কিন্তু সেইটো উত্তৰ নহয়। মই ক দললৈ আহিছোঁ। কেশৱ মহন্ত। অনুমানটো মানে ভাল, কিন্তু উত্তৰটো শুদ্ধ নহয়। উত্তৰটো হ'ল হেমাংগ বিশ্বাস। সকলোৱে জানে এগৰাকী কিংবদন্তী শিল্পী, কিংবদন্তী এগৰাকী ব্যক্তি। অসমতো তেওঁ বিখ্যাত, পশ্চিমবংগতো বিখ্যাত, বৰাকতো বিখ্যাত। এতিয়া কথাটো হ'ল যেতিয়া 1960 চনত ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসেৰে ভাষা আন্দোলন চলি আছিলে, তেওঁলোকে এটা শান্তি মৈত্ৰীৰ দল গঠন কৰিছিলে আৰু অসমৰ চাৰিওফালে তেওঁলোকে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি গানৰ মাজেৰে এটা সমন্বয় ধাৰা সৃষ্টি কৰিছিলে, যাতে কোনো ধৰণৰ ভাতৃকেতি সংঘৰ্ষণ হয়, এটা শান্তিৰ পৰিৱেশৰ মাজত সকলোৱে বাস কৰিব পাৰে। আৰু সেই দলটোৰ লগত জয়ন্ত হাজৰিকাও জড়িত হৈ আছিলে। এইবাৰ স দলৰ পোনপটীয়া প্ৰশ্ন হ'ব। 1977 চনৰ 13 ছেপ্টেম্বৰ কিবা এটা কাৰণত ৰাণাদাই মানে জয়ন্ত হাজৰিকাদাই নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ সৈতে গোৱালপাৰালৈ ৰাওনা হৈছিল। অভিলেখ সৃষ্টিৰে মাত্ৰ দুদিনতে বাইদেৱে 17টা গীত লিখি উলিয়ালে, মাত্ৰ দুদিনতে। আৰু সকলোতকৈ আচৰিত কথা, মাত্ৰ দুদিনতেই জয়ন্ত হাজৰিকাই 17টা গীতৰ সুৰ কৰিছিলে। এতিয়া মোক ক'ব লাগে তেওঁলোকে কি উদ্দেশ্যে বা কিহৰ কাৰণে ইমান কম সময়তে 17টা গীতৰ সৃষ্টি কৰিছিল? এইখন আছিলে লখিমী থিয়েটাৰ, তাৰ গানৰ বাবে নিৰ্মল প্ৰভা গান লিখিছিলে আৰু জয়ন্ত হাজৰিকাই গাইছিলে। লখিমী থিয়েটাৰৰ কাৰণে 17টা গান লিখিছিলে আৰু জয়ন্ত হাজৰিকাই মাত্ৰ দুদিনতে সুৰ কৰিছিল। একেবাৰে শুদ্ধ উত্তৰ। আৰু স দলে পোনপটীয়া প্ৰশ্ন শুদ্ধ উত্তৰৰ বাবে 10 নম্বৰ লাভ কৰিছে। এইবাৰ ক দলৰ পোনপটীয়া প্ৰশ্ন। জয়ন্ত হাজৰিকাৰ জীৱনৰ সৈতে জড়িত এগৰাকী বিশেষ ব্যক্তি, তেওঁৰ নামটো মিঠু। মিঠু তেওঁৰ ঘৰুৱা নাম। সেনগুপ্ত পৰিয়ালৰ এইগৰাকী সন্তানক আমি ভালদৰে বেলেগ এটা নামেৰেহে জানো। মোক সেই নামটো ক'ব লাগে। মনিষা হাজৰিকা। মনিষা হাজৰিকা মিঠু বুলি কয় নেকি? একেবাৰে শুদ্ধ উত্তৰ। ক দলে লাভ কৰিছে 10 নম্বৰ। মনিষা হাজৰিকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু জয়ন্ত হাজৰিকাৰ সহধৰ্মিনী, আৰু তেখেতৰ ঘৰৰ নামটো মিঠু। আৰু তেখেত আচলতে বিয়া কৰোৱাৰ আগতে তেওঁৰ নামটো আছিল মনিষা সেনগুপ্ত। তেওঁ বংগৰ এটা সেনগুপ্ত পৰিয়ালৰ তেখেত সন্তান আছিলে। পিছত বিয়া হোৱাৰ পিছত তেখেতৰ নামটো হ'ল মনিষা হাজৰিকা আৰু তেওঁৰ ঘৰত মতা নামটো মিঠু। মই এটা এনে তথ্যৰ কাৰণে সুধিছোঁ, এই মহিলাগৰাকী অসমৰ কিবা এটা ক্ষেত্ৰত প্ৰথম, কি ক্ষেত্ৰত? প্ৰথম মহিলা সংগীত পৰিচালক আছিল। প্ৰথম মহিলা সংগীত পৰিচালক আছিলে। কোনখন চিনেমাৰ বাবে? পপত। এইটো বাৰু যোগ নহয়, মই তথ্যৰ কাৰণে সুধিছিলোঁ। একেবাৰে শুদ্ধ উত্তৰ। তেখেত প্ৰথমগৰাকী অসমৰ প্ৰথমগৰাকী মানে মহিলা সংগীত পৰিচালিকা। আচলতে জয়ন্তদাই সেই চিনেমাখনৰ কাম পাইছিলে, কিন্তু জয়ন্তদাই যেতিয়া কলিকতাত গৈ খাদ্য বিষক্ৰিয়া 1977 চনত ঢুকালে, তাৰ পিছৰচোৱা কাম মনিষা হাজৰিকা সম্পূৰ্ণ কৰি পেলালে। এইটো আমাৰ ক দলৰ পোনপটীয়া প্ৰশ্ন আছিলে। স্নেহাক মই অনুৰোধ জনাইছোঁ যাতে দ্বিতীয় ঘূৰ্ণনৰ অন্তত কোনটো দলে কিমান নম্বৰ পাইছে এবাৰ জনাই দিয়ে। প্ৰিয় শ্ৰোতা, দ্বিতীয় ঘূৰ্ণনৰ অন্তত জনাবলৈ লৈছোঁ দলসমূহে লাভ কৰা নম্বৰসমূহ। এই ঘূৰ্ণনৰ অন্তত ক দলে লাভ কৰিছে মুঠ 10 নম্বৰ, খ দলে লাভ কৰিছে মুঠ 20 নম্বৰ আৰু গ দলৰ প্ৰাপ্তাংক 10। তেতিয়াহ'লে আমি ড্ৰাই প্ৰশ্ন কৰিলোঁ। এতিয়া আমি অলপ গানৰ মাজলৈ আহিলোঁ, কাৰণ জয়ন্তদাৰ গান এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। গতিকে মই অকল ড্ৰাই প্ৰশ্ন কৰি থাকিলে যেন জয়ন্তদাৰ প্ৰতি অন্যায় কৰা হ'ব। জয়ন্তদা গানৰ মানুহ, গান নকৰিলে কথাটো বেয়া। এবাৰ ক দলৰ পোনপটীয়া প্ৰশ্ন, আমি এটা গানৰ মাজলৈ আহোঁ। এইটো তৃতীয় ঘূৰ্ণনৰ প্ৰথম প্ৰশ্ন দেই। আৰু বৰষুণ বতাহৰ অজস্ৰ ঢল, জীৱনৰ আৰু মৰণৰ সন্মুখত দঠিয়া কেৰণ। সূৰ্য হেৰা সূৰ্য কিয় ম্ৰিয়মান, জীৱন বিনাশ বাজে একেকাৰ গান। মন মোৰ কিয় পলায়ন। এটা অডিঅ' এগৰাকী ব্যক্তিয়ে কিছু কথা কৈ আছে। এতিয়া প্ৰশ্নটো এনেকুৱা ধৰণৰ, ক দলৰ পোনপটীয়া প্ৰশ্ন। আচলতে এইটো এটা বিখ্যাত গানৰ আগৰ কথাখিনি, গানটো আৰম্ভ হোৱাৰ আগত এই কথাখিনি থাকে। আমাৰ যিবোৰ পিছত আমি MP3 আকাৰে বা সেই গানটো যেতিয়া শুনিছোঁ তেতিয়া সেই কথাখিনি নাথাকে, কিন্তু চিনেমাখন যেতিয়া আমি চাই থাকিম, চিনেমাখন চাই থাকিলে সেই গানটো আৰম্ভ হোৱাৰ ঠিক আগে এই কথাখিনি এগৰাকী অভিনেতাৰ মুখত শুনিবলৈ পোৱা যায়। তাৰপিছত সেই বিখ্যাত গানটো আৰম্ভ হয়। ঠিক আছে, মই চিনেমাখনৰ নামটো নকওঁ, কাৰণ চিনেমাখনৰ নামটো ক'লে উত্তৰটো ওলাই পৰিব একদম সহজতে। মোক ক'ব লাগে কোনটো বিখ্যাত গানৰ আগৰ কথা এইখিনি। বিখ্যাত গান, কিবা অনুমান? বহুত বেছি সময় দিব নোৱাৰিম। বাগৰি স দললৈ আহিব। স দললৈ আহিছোঁ। সুৰাত্মকন ভয়াল ৰাতি।
সুৰাত মগন ভয়াল ৰাতি আৰু চিনেমাখন দৃষ্টি একেবাৰে শুদ্ধ উত্তৰ সদলে লাভ কৰিছে বাগৰিহা প্ৰশ্নৰ বাবু 10 নম্বৰ সুৰাত মগন ভয়াল ৰাতি যিটো গানটোৰ আৰম্ভণিতে এই কথাখিনি শুনা যায় যদি চিনেমাখন আপোনালোকে চিনেমাখন চালে তেতিয়া দেখা পাব যে এই কথাখিনি কয় অভিনেতাগৰাকীয়ে চিঞৰি এটা মুকলি ৰাজপথত তাৰ পিছতে গানটো আৰম্ভ হয় আৰু এই অভিনেতাগৰাকী কোনোবা ক'ব পাৰিব নেকি কোনে কথাখিনি কৈ আছিলে বা কোনোবা এইটো ক'ব পাৰিব নেকি যে সুৰাত মগন ভয়াল ৰাতি যিটো গান সেই গানটো কোনে সেই গানটোৰ লগত উঠ মিলাইছিলে তেওঁৰ কণ্ঠতে এই কথাখিনি আছে বিজু ফুকন চিনেমাখনত আছিলে কিন্তু এইটো বিজু ফুকনৰ ভইচ নহয় বিষ্ণু হাৰখৰীয়া তো একেবাৰে শুদ্ধ উত্তৰ সুৰাত মগন ভয়াল ৰাতি আৰু সদলে লাভ কৰিছে 10 নম্বৰ এবাৰ কাৰ পোনপটীয়া প্ৰশ্ন হ'ব সদলৰ মোৰে দুচকুলে চোৱা ঘনে ঘনে পাইছা জানো মোৰ মন তোমাৰে লিহিৰি বনৰে বাতৰি মানতে পাৰো গম কি যাদু কৰিলা মোকে মনে মনে বন্দি জ্বলালা গাত ফাগুনৰ বতৰে বন্দি জ্বলালে দুখ নাই মোৰে উগাত গানটো শুনিলা মোৰ খুব প্ৰিয় গান এইটো এটা ডুৱেট সং দ্বৈত গান পুৰুষ কণ্ঠশিল্পীগৰাকী আৰু সুধিবৰ প্ৰয়োজনে নাই জয়ন্ত হাজৰিকা সহশিল্পীগৰাকী কোন সেইটোৱে প্ৰশ্ন মণিহা হাজৰিকা তেখেতৰ সহধৰ্মিনী হয় আচলতে উত্তৰটো নহয় মই গডলৈ আহিছোঁ গানটো খুব সম্ভৱ মোৰ যিমান দূৰ মনত পৰে নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে লিখিছিল সহশিল্পীগৰাকী কোন সেই সময়খিনিৰ বিখ্যাত মহিলা কণ্ঠশিল্পীসকল কোন কোন আছিলে মনত কৰিলে উত্তৰটো ওলাই পৰিব আৰু যিসকলক পুৰণি অসমীয়া গান শুনে তেওঁলোকে ভালকৈ মন কৰিলে উত্তৰটো পায়ে যাব যে কোনগৰাকী হয় বেছি সময় দিব নোৱাৰে মই কদললৈ আহিছোঁ দীপালী বৰঠাকুৰ বাইদেউৰ কণ্ঠটো এনেকুৱা নহয় আচলতে অলপ বেলেগ হয় বাইদেউৰ কণ্ঠটো আৰু উত্তৰটো হ'ল নীলিমা খাতুন সকলোৱে জানে নীলিমা বাইদেউৰ বিখ্যাত গান আছে নদী মাথোবা এই গানটো নীলিমা খাতুন বাইদেৱে জয়ন্ত হাজৰিকাৰ লগত দ্বৈতভাৱে পৰিৱেশন কৰিছিলে ৰেকৰ্ড কৰিছিলে এইবাৰ পোনপটীয়া প্ৰশ্ন গডল But I'm still 500 miles away from home. Away from home, cold and tired and all alone. Yes, I'm still 500 miles away from home. Oh, I'm still 500 miles away. গানটো শুনিলে কণ্ঠশিল্পীগৰাকী কোন জয়ন্ত হাজৰিকাৰ লগত ইংৰাজী গান মানে ভাৰতৰ বাহিৰৰ গান ভাবিবলৈ অলপ আচৰিত লাগে নহয়নে কণ্ঠশিল্পীগৰাকী কোন কিন্তু সেইটো মোৰ প্ৰশ্ন নহয় প্ৰশ্নটো বেলেগ হয় ঠিক আছে মই কণ্ঠশিল্পী কৰিছোঁ কণ্ঠশিল্পীগৰাকী ববি বেয়াৰ ঠিক আছে ববি বেয়াৰ আগৰ দিনৰ কণ্ঠশিল্পী এগৰাকী মোক ক'ব লাগে এই গানটোৰ আধাৰত জেপি দাসে এটা অসমীয়া সুৰ কৰিছিলে আৰু সেই অসমীয়া সুৰটোত কণ্ঠনি গঢ়াইছিলে জয়ন্ত হাজৰিকাই এই সুৰটোৰ আধাৰতে যদি সুৰটো ভালকৈ ধৰিব পাৰিছে উত্তৰটো ওলাই পৰিছে মোক ক'ব লাগে অসমীয়া গানটো কি বিখ্যাত অসমীয়া গান আৰু মই আৰু এটা ক্লু দি দিছোঁ একেটা সুৰতেই এই ইংৰাজী গানটোৰ সুৰতেই এটা বিখ্যাত বা জনপ্ৰিয় এটা হিন্দী গানো আছে মোক ক'ব লাগে এই অসমীয়া গানটো কি মোৰ হিন্দী গানটো নালাগে কেতিয়াবা বেজাৰতে গাই দিব পাৰিবা নেকি অলপ মনত নাই কেতিয়াবা বেজাৰতে টোপনি নাহিলে আচ্ছা মই এবাৰ শুনাই দিবৰ চেষ্টা কৰিম গানটো কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ কপালতে যে গতিকে গডলে লাভ কৰিছে 9 নম্বৰ এইটো চতুৰ্থ গুণন আমি গডলৰ পৰা আৰম্ভ কৰিম আমি গডলৰ প্ৰশ্ন দেই সৰু আছিল তেতিয়া এই আমাৰ বিজয় শংকৰ দাস যে নায়ক অকুদা এই অকুদাৰ ভনীয়েকৰ বিয়া তাত আমি গোটেইকেইজন বহি আছোঁ নিমৰ পৰা বৰদলৈ বাইদেউ হিৰুদা আমাৰ হিৰুদা আৰু মানে হিৰেণ সেই তাতে গান বাজনা কৰি আছোঁ আমি কৰি থাকোঁতে হঠাৎ বাইদেৱে হিৰুদা সেই চিগাৰেটৰ পেকেটত 4টামান লাইন লিখি কৰিলোঁ থাকিল তেনেকৈ সেই আজি এটা ষ্টেঞ্জা কালি এটা ষ্টেঞ্জা এনেকৈ দিলে সেইটো ৰেকৰ্ড কৰিলোঁ বুজিছা সেইটোৱে যে ইমান ভাল হ'ব মই ভবা নাছিলোঁ কণ্ঠটো কাৰ জয়ন্ত হাজৰিকা সাক্ষাৎকাৰটো গ্ৰহণ কৰিছিলে কমল শৰ্মাই আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কৰ্মৰত কমল শৰ্মা আৰু দুয়োটাৰ মাজত এটা কানেকশ্যন এটা আছিলে কানেকশ্যনটো গম পাই নেকি কিবা দুয়োগৰাকী ব্যক্তিৰ মাজত কমল শৰ্মাৰো আন এটা নাম এইটো ৰাণা আৰু জয়ন্ত হাজৰিকাৰ আন এটা নাম ৰাণা সেইটো বাৰু প্ৰশ্ন নহয়
এতিয়া প্ৰশ্নটো হ'ল জয়ন্ত হাজৰিকাই ধুনীয়াকৈ এটা গানৰ মানে আঁৰৰ সৃষ্টিৰ কাহিনীখিনি কৈছে, মই আৰু অলপ তাৰ লগত লগাই দিছোঁ যিখিনি জয়ন্তদাই সম্পূৰ্ণকৈ কোৱা নাই। আচলতে এখন বিয়া উজান বজাৰত হৈ আছিলে, তাৰপিছত এটা মানে হিৰোতে এটা খেল উলিয়াইছে যে 3 মিনিটত গান লিখিব লাগে, 3 মিনিটত সুৰ কৰিব লাগে। আৰু তাৰপিছত এতিয়া কাগজ নাই, বিয়া ঘৰত হঠাতে ক'ত কাগজ পায়, হিৰোদাৰ হঠাতে দেখা পালে যে চিগাৰেটৰ পেকেট এটা, চিগাৰেটৰ সৰু পেকেটটোতে মানে নিৰ্মল প্ৰভা বৰদলৈ বাইদেউক গান লিখিবলৈ দিলে। 3জন মানুহৰ আড্ডা বহিছিলে, নিৰ্মল বৰদলৈ বাইদেউ, জয়ন্ত হাজৰিকা আৰু হিতেন ভট্টাচাৰ্য, আৰু লগত আৰু কোনোবা আছিলে। তো নিৰ্মলা প্ৰভা বৰদলৈ মাত্ৰ 3 মিনিটত গানটো লিখি উলিয়ালে। তেওঁৰ সন্মুখত আগত কিবা এটা দৃশ্য আছিলে, সেই দৃশ্যটো চাই মাত্ৰ 3 মিনিটত তেওঁ গানটো লিখি উলিয়ালে। আৰু জয়ন্ত হাজৰিকাক 3 মিনিট সুৰ কৰিলে, অৰ্থাৎ ক'ব গ'লে প্ৰায় 6 মিনিটত এটা কালজয়ী গানৰ সৃষ্টি। আৰু ধুনীয়াকৈ জয়ন্তদাই কথাখিনি কৈছে বহলে। মোক ক'ব লাগে বিখ্যাত অসমীয়া গানটো কি? আগলি বতাহে কপালে কলৰে পাত। আগলি বতাহে কপালে কলৰ পাত, আৰু সেইটো আছিল জয়ন্ত হাজৰিকাৰ ৰেকৰ্ড কৰা তেওঁৰ জীৱনৰ প্ৰথমটো গান। HMVত ৰেকৰ্ড কৰিছিলে। একেবাৰে শুদ্ধ উত্তৰ গদলে লাভ কৰিছে 10 নম্বৰ। এবাৰ সদলৰ পোনপটীয়া প্ৰশ্ন। খুব ভাল গানে গাম, পব্লিক করে গাম। মোর ফাগুন আসে আহিল তোমার কথাতে বলো, মোর ফাগুন আসে আহিল তোমার কথাতে বলো। সদলৰ পোনপটীয়া প্ৰশ্ন। গানটো শুনিলা, বহুত বিখ্যাত গান। পিছত জুবিন গাৰ্গেও এই গানটো ৰেকৰ্ড কৰিছিলে। মোক ক'ব লাগে কথা আৰু সুৰ একেগৰাকী ব্যক্তিৰে, এজন ব্যক্তিয়ে এই গানটোৰ কথাও লিখিছিলে, কথাখিনি লিখিছিলে আৰু সুৰাৰূপিতো কৰিছিলে। মোৰ নামটো ক'ব লাগে তেখেতৰ, কিছু অল্প চৰ্চিত, কিন্তু তেখেত বহুত তেনেকুৱা কালজয়ী সৃষ্টি কৰিছিলে। বেছি সময় দিব নোৱাৰিম, কিবা অনুমান? গদললৈ আহিছোঁ। শ্যামল মিত্ৰ। শ্যামল মিত্ৰ, বংগৰ শ্যামল মিত্ৰ নহয়, মই গদললৈ আহিছোঁ। ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱা নহয়। বহুতে তেওঁৰ নামটো শুনি মানে আগৰ চামে শুনিছে, পিছৰ চামে আমি শুনিছোঁ নে নাই বহুতে শুনা নাই। তেওঁৰ নামটো হ'ল হেমেন হাজৰিকা। তেখেতে বহুত ধুনীয়া ধুনীয়া গান লিখিছিলে আৰু সুৰো কৰিছিলে। তাৰ ভিতৰত এটা অন্যতম জনপ্ৰিয় গান এইটো। আৰু খুব কম আজিৰ গানৰ এইটো চাগে শেষটো প্ৰশ্ন চাগে। এইটো কদললৈ আহিব। বিচাৰিলি কি পালি তই কি, বিচাৰিলি কি পালি তই কি, সপোন দেখিছিলি জিৰ 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 কয় নিজৰা বব, তোৰ বুকুৱে দি এটি মিঠা নিজৰা বব, মৰমেৰে আকোৱালি নিজৰা বব, তাইক পাই তোৰ বুকুখন ৰসাল হব, একো নেপালি হে। শুনিলে গানটো? কণ্ঠটো কাৰ? ভূপেন হাজৰিকা। ভূপেন হাজৰিকা। সেইটো প্ৰশ্ন নহয় বাৰু। ক'ব লাগে চিনেমাখনৰ নামটো কি? এগৰাকী জনজাতীয় যুৱক, তেওঁৰ প্ৰেয়সী কাৰোবাৰ বেলেগৰ ওচৰলৈকে গুচি গ'ল, তেখেতে কেনেকৈ মনৰ ভাৱটো প্ৰকাশ কৰিব, তেওঁৰ সংক্ষোভবিলাক কেনেকৈ প্ৰকাশ কৰিব, সেইটো গীতটোত ধুনীয়াকৈ মানে ভূপেন হাজৰিকাৰ কথাটো বৰ্ণনা কৰিছিলে। গীতটো ভূপেন হাজৰিকাই লিখিছিলে আৰু ভূপেন হাজৰিকাই গানটো গাইছিলেও, কিন্তু সুৰটো আছিলে জয়ন্ত হাজৰিকাৰ। আৰু তাৰপিছত সেই জনজাতীয় যুৱকজনে পাহাৰখনৰ ফালে চাই, শুকান পাহাৰখনৰ ফালে চাই নিজৰ সুখখিনি উজাৰি দিছিলে। মোক ক'ব লাগে সেই বিখ্যাত চিনেমাখনৰ নামটো কি? বেছি সময় দিব নোৱাৰিম, মই গদললৈ আহিছোঁ। চিকমিক বিজুলী। চিকমিক বিজুলী। চিকমিক বিজুলীতকৈ পিছৰ ফালৰ চিনেমা, চিকমিক বিজুলীত বেছি আগৰ। মই আকৌ সদললৈ আহিছোঁ। প্ৰতিধ্বনি। প্ৰতিধ্বনি। প্ৰতিধ্বনি বহুত আগৰ। প্ৰতিধ্বনি জয়ন্ত হাজৰিকাৰ সুৰ কৰা গান নাছিলে। উত্তৰটো হ'ল জয়ন্ত হাজৰিকাই তেখেতে সংগীত পৰিচালনা প্ৰথমখন অসমীয়া চিনেমা কি আছিলে? বনৰীয়া ফুল। সেইটোৱে উত্তৰ। আমাৰ চতুৰ্থ ঘূৰ্ণন আছিলে এইটো। চতুৰ্থখন ইমানতে অন্ত পৰিলে। মই স্নেহাক অনুৰোধ জনাইছোঁ তেওঁ যাতে স্ক'ৰখিনি ঘোষণা কৰি দিয়ে। প্ৰিয় শ্ৰোতা, চতুৰ্থটি ঘূৰ্ণনৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ। মুঠ 30 নম্বৰেৰে খ আৰু গ দল সমপৰ্যায়ত আছে আৰু ক দলৰ মুঠ প্ৰাপ্তাংক 10। এবাৰ আমি পঞ্চমটো ঘূৰ্ণন আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু প্ৰথমটো পোনপটীয়া প্ৰশ্ন যাব ক দললৈ। মই কেইটামান নাম ক'ম, মোক যোগসূত্ৰটো স্থাপন কৰি দিব লাগে। ফাঁচীকাঠত শ্বহীদ হোৱা অসমৰ এগৰাকী স্মৰণীয় ব্যক্তি প্ৰতিমা বৰুৱা পাণ্ডে, ভূপেন হাজৰিকা, শ্যামল মিত্ৰ, নটসূৰ্য ফণী শৰ্মা আৰু নৌকা যাত্ৰা। এই গোটেইখিনি কথাক জয়ন্ত হাজৰিকাৰ এটা গানেৰে যোগসূত্ৰ স্থাপন কৰিব পাৰি। মোক বেলেগ একো নালাগে, মোক গানটোৰ কথাটো ক'লে হ'ব। সেই গানটো কি বা তাতকৈ যদি বেছি ক'ব পাৰে কোনো কথা নাই। সোণৰ বৰণ পাখিৰ এইটো কেনেকৈ অলপ বহলাই ক'ব পাৰিবা? মণিৰাম দেৱান ফাঁচীকাঠত জড়িত অসমৰ এগৰাকী স্মৰণমূৰ্তি মণিৰাম দেৱান। এইটো আছিল অসমীয়া চলচ্চিত্ৰত ব্যৱহাৰ কৰা প্ৰথমটো নাছিলে, এটা বাটৰ সুৰটো ব্যৱহাৰ হৈছিলে। প্ৰতিমা বৰুৱা পাণ্ডে, যাক আমি গোৱালপৰীয়া লোকগীত সম্ৰাজ্ঞী বুলি কওঁ, এইবোৰ গান আগতে তেখেতে প্ৰচাৰ কৰিছিলে আৰু এইটো এটা গোৱালপৰীয়া লোকগীত হয়। সোণৰ বৰণ পাখিৰ এইটো হেঙুল বৰণ আশী। পৰিচালক ভূপেন হাজৰিকা আছিল। মিউজিক ডিৰেক্টৰ আছিলে ভূপেন হাজৰিকা। শ্যামল মিত্ৰ এই গানটো ডুৱেট আছিলে, য'ত এফালে জয়ন্ত হাজৰিকা গাইছিলে আৰু লগতে সমান্তৰালভাৱে গাইছিলে শ্যামল মিত্ৰই। আৰু এইটো আছিলে চিনেমাত গোৱা জয়ন্ত হাজৰিকাৰ প্ৰথমটো গান। আৰু নটসূৰ্য ফণী শৰ্মাৰ
চিনেমাখনত অভিনয় কৰিছিলে মণিৰাম দেৱানৰ চৰিত্ৰত, আৰু এই গানটোতো তেখেত ওলাইছিলে। আৰু নৌকা যাত্ৰাৰ সম্পৰ্কটো হ'ল গানটো এটা নৌকা যাত্ৰা, ব্ৰহ্মপুত্ৰত এটা নৌকা যাত্ৰা কৰি থাকে। তেওঁলোকে আচলতে অসমৰ পৰা কলকাতালৈ মণিৰাম দেৱানে পলাই যায়, মানে ব্ৰিটিছৰ চকুত ধূলি দি তেওঁ স্বাধীনতা সংগ্ৰামখন আগুৱাই নিয়াকৈ কলকাতালৈ পলাই যায়। গতিকে যেতিয়া গৈছিলে তেওঁলোকে নৌকা যাত্ৰাটো কৰিছিলে, সেই নৌকা যাত্ৰাৰ সময়ত এই গানটো ব্যৱহাৰ কৰিছিলে। গতিকে একেবাৰে শুদ্ধ উত্তৰ সোণাৰ বৰণ আশীৰটো হেঙুল বৰণ আশী। এখনৰ ওপৰত প্ৰতিমা বৰুৱা পাণ্ডে ওপৰত এখন চিনেমাও বনাইছিলে ববি শৰ্মা বৰুৱাই, তেওঁৰ নাম সেই নামটো একেই, সোণাৰ বৰণ পাখীৰে চাগে। একেবাৰে শুদ্ধ উত্তৰ কদললৈ 10 নম্বৰ। এবাৰ সদলৰ পোনপটীয়া প্ৰশ্ন, ফ্ল'ৰা এণ্ড ফ'না অফ নৰ্থ ইষ্ট, হুইলছ এণ্ড দ্য হৰাইজন, সন্ধান আৰু জ্যোতিচিত্ৰবন, জয়ন্ত হাজৰিকাৰ সৈতে এই নামকেইটা কি ধৰণৰ সম্পৰ্কিত বাৰু? এইখন তথ্যচিত্ৰ য'ত জয়ন্ত হাজৰিকাই আৱহংগীতে কৰিছিল। ফ্ল'ৰা এণ্ড ফ'না অফ নৰ্থ ইষ্ট, হুইলছ এণ্ড দ্য হৰাইজন। ফ্ল'ৰা এণ্ড ফ'না অফ দ্য নৰ্থ ইষ্ট কুকুৰ কুলতা কুমাৰ ভট্টাচাৰ্যৰ আছিলে। হুইলছ এণ্ড দ্য হৰাইজন, সন্ধান আৰু জ্যোতিচিত্ৰবন, এইবোৰ জয়ন্ত হাজৰিকাৰ পৰা তথ্যচিত্ৰ আছিলে। একেবাৰে শুদ্ধ উত্তৰ সদলে লাভ কৰিছে 10 নম্বৰ। জয়ন্ত হাজৰিকাই মাত্ৰ 4খন তথ্যচিত্ৰত সংগীত দিছিলে আৰু এইকেইখন নাম। এবাৰ আমি গদলৰ প্ৰশ্ন দেই। বানপীড়িত ৰাইজক সহায় কৰিবলৈ 1977 চনত জয়ন্ত হাজৰিকাই গঠন কৰিছিল সুৰ বাহিনী। 8 জুনৰ পৰা আৰম্ভ হৈছিল সুৰ বাহিনীৰ যাত্ৰা। 8 জুলাইত ৰাণাদাই উপস্থিত হ'ল সংগীতজ্ঞ ডাঃ উপেন কাকতিৰ ঘৰত। লক্ষ্য এটা গীতৰ সৃষ্টি কৰা। উপেন কাকতিয়ে ৰচনা কৰা গানটো সুৰ কৰি জয়ন্ত হাজৰিকাই 14 আৰু 15 আগষ্টত ডিব্ৰুগড়ৰ ৰাস্তাত, সেই চনটোৰে 1977 চনৰ 14 আৰু 15 আগষ্টত ডিব্ৰুগড়ৰ ৰাস্তাত ট্ৰাকত উঠি পৰিৱেশন কৰিছিল। তেওঁলোকে সুৰ বাহিনী সৃষ্টি কৰিছিল বানপীড়িত ৰাইজক বা দুৰ্যোগ আক্ৰান্ত ৰাইজক সহায় কৰিবৰ কাৰণে। কিন্তু এই বিশেষ গানটো যিটো তেওঁ ট্ৰাকত উঠিয়ে পৰিৱেশন কৰিছিল, এটা বিশেষ কাৰণত সৃষ্টি কৰিছিল উপেন কাকতি আৰু জয়ন্ত হাজৰিকাই। জয়ন্ত হাজৰিকাৰ আবদাৰত আচলতে উপেন কাকতি গানটো ৰচনা কৰিছিল, জয়ন্ত হাজৰিকাই সুৰ কৰি ট্ৰাকত উঠি গাইছিলে, আৰু তাৰ পিছৰখিনি এটা বিশেষ কাৰণত মানে কামটো কৰিছিলে। তাৰ পিছৰখিনি মই নকওঁ, নহ'লে উত্তৰটো ওলাই পৰিবগৈ। ক'ব লাগে কি বিশেষ কাৰণত এই গানটো ৰচনা কৰি বা এই গানটো সৃষ্টি কৰি ট্ৰাকত উঠি জয়ন্ত হাজৰিকাই পৰিৱেশন কৰিছিলে। বানপানীৰ কাৰণে সুৰ বাহিনী সৃষ্টি কৰিছিলে, সেইটো মই কৈ দিছোঁ। কিন্তু তাৰ পিছত তেওঁ এটা বিশেষ গান এটাও সৃষ্টি কৰিছিলে। সেইটো কিন্তু বান আক্ৰান্তখিনিৰ কাৰণে নহয়, সেইটো এটা বেলেগ কাৰণতে সৃষ্টি কৰিছিলে গানটো। মোক ক'ব লাগে কাৰণটো কি বা কি উদ্দেশ্যত সেই গানটো সৃষ্টি কৰিছিলে? মঘাই ওজাৰ চিকিৎসাৰ কাৰণে গানটো সৃষ্টি কৰিছিল। ঢোলৰ বিখ্যাত ওজা মঘাই ওজাৰ সেইখিনি সময়ত তেখেতৰ বেমাৰ হৈ আছিলে, তেওঁৰ চিকিৎসাৰ কাৰণে এই গানটো সৃষ্টি কৰি তেওঁ ট্ৰাকত উঠি পৰিৱেশন কৰিছিলে। তাৰপিছত তাৰ পৰা যিখিনি অৰ্থ সাহায্য তেওঁলোকে সংগ্ৰহ কৰিছিলে সেইখিনি মঘাই ওজাৰ নামত উৎসৰ্গা কৰিছিলে। একেবাৰে শুদ্ধ উত্তৰ আৰু গদলে লাভ কৰিছে 10 নম্বৰ। খুব ভাল উত্তৰ এটা, আমি জানিব লাগে আচলতে মঘাই ওজাৰ চিকিৎসাৰ কাৰণে এই গানটো তেওঁ ৰচনা কৰিছিল। এইটো ঘূৰ্ণন আমাৰ ইমানতো পৰিলে 5ম ঘূৰ্ণৰ। এবাৰ আমি আহি আমাৰ শেষ ঘূৰ্ণনটোত উপনীত হৈছোহি, আৰু শেষ ঘূৰ্ণনটো আৰম্ভ হ'ব গড়ৰ পৰা। গড়দলৰ পোনপটীয়া প্ৰশ্ন, ভূপেন হাজৰিকাই লিখা কেইটামান কথা মই পঢ়ি দিছোঁ, তাৰ পৰা মই প্ৰশ্নটো সুধিম। ইমান মানুহ আমাৰ ঘৰত, এতিয়া লক্ষ্মী পূৰ্ণিমাৰ নিশা, আমাৰ ঘৰত শ্ৰাদ্ধ হৈছে ৰাণাৰ, বাতৰি কাকতৰেই আজি আমি সমগ্ৰ অসমকে মাতিছিলোঁ। শ্ৰী ইলাৰাম দাসৰ শংকৰী পন্থাৰ দলৰ পালনামৰ জাউৰী, শ্ৰী নৰেন শৰ্মাৰ জয়ন্তৰ বিষয়ে লিখা নাগাৰা নাম, মহিলা নাম, বৰগীত, দেশৰ কণ্ঠৰ শ্ৰী মদ ভাগৱত গীতাৰ পবিত্ৰ আৰু স্নিগ্ধ পৰিৱেশত ৰাণাৰ শ্ৰাদ্ধ হৈছে। হেজাৰ হেজাৰ টেলিগ্ৰাম সমগ্ৰ ভাৰতৰ পৰা। কথাখিনি শুনিলে? মই যে ক'লোঁ দেশৰ কণ্ঠৰ শ্ৰী মদ ভাগৱত গীতাৰ পবিত্ৰ আৰু স্নিগ্ধ পৰিৱেশত ৰাণাৰ শ্ৰাদ্ধ হৈছে। কাৰ কণ্ঠ? খালী ঠাইটোত কাৰ নাম বহিব? খগেন মহন্ত নহয়। এবাৰ কালৈকে যাব বাগৰি? সদললৈ যাব। সদললৈ আহিছোঁ। কিবা অনুমান? বহুত বেছি সময় দিব নোৱাৰিম, মই কদললৈ আহিছোঁ। নলিনীবালা দেৱীৰ কণ্ঠৰ মানে তেওঁলোকে মদ ভাগৱত গীতাৰ পবিত্ৰ পাঠ হৈছিলে, সেইটো নহয় আচলতে। উত্তৰটো অলপ বহুত ভাল, মানে ভাল লগা ধৰণৰ উত্তৰ, যদিও ৰাণাদাৰ মানে এটা শ্ৰাদ্ধ আছিলে, তেওঁলোকে শ্ৰদ্ধাজনৰ উত্তৰটো আছিলে লতা মংগেশকাৰ। কিন্তু লতা মংগেশকাৰ আচলতে আহি তেওঁ কৰা নাছিলে, সেইটো তেওঁৰ কিবা ৰেকৰ্ডিং আছিলে, যিটো ভূপেন হাজৰিকাৰ লগত লৈ আনি তাতে তেওঁলোকে সেই মদ ভাগৱত গীতাৰ পাঠ কৰিছিলে। উত্তৰ আছিলে লতা মংগেশকাৰ। এবাৰ সদলৰ পোনপটীয়া প্ৰশ্ন, এটা গানৰ অলপ হিষ্ট্ৰী আছে, খালি অলপ দীঘল মই যিমান পাৰি চুটিকৈ কৈ দিম। এটা বিশেষ দিনৰ কথা, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ চানমাৰী ঘৰত বহু মানুহৰ সমাগম হোৱাত তেওঁ সাংঘাতিক ব্যস্ত হৈ পৰিছে। তাৰ মাজতে জয়ন্ত হাজৰিকাই সুৰ এটা শুনাম বুলি বাইদেউৰ ঘৰলৈ দিনটোত কেইবাবাৰো আহিল, কিন্তু মানুহৰ অত্যন্ত ভিৰ দেখি উভতি গ'ল। অৱশেষত ৰাতিলৈ মানুহৰ ভিৰ কমাত জয়ন্ত হাজৰিকাই বাইদেউৰ ঘৰত উপস্থিত হ'লহি। তেতিয়া ৰাতি প্ৰায় 10 মান বাজিছে। নিৰ্মল প্ৰভা বৰদলৈয়ে ক'লে, মোৰ বৰ ভাগৰ লাগিছে। কিন্তু জয়ন্ত হাজৰিকা আকৰ গোচ, বাইদেউক অকণমান সুৰটো শুনক বুলি কৈ ততাতৰিকাই হাৰমনিয়ামৰ সুৰটো শুনাইহে এৰিলে। পিছদিনা ৰাতিপুৱা হেনো জয়ন্ত হাজৰিকাৰ গানটো লাগে। পিছে ৰাতি শুবৰ সময়ত নিৰ্মল প্ৰভা বৰদলৈয়ে সুৰটো গুণগুণাবলৈ চেষ্টা কৰিলে যদিও পাহৰি থাকিল। পিছদিনা বাইদেউ ৰাতিপুৱা চানমাৰী ৰেডিঅ' ষ্টেচনৰ ফালে, অৰ্থাৎ আমি বৰ্তমান য'ত আছোঁ তাৰ আশে পাশে যেতিয়া ঘাঁহনিত খোজকাঢ়িবলৈ আহিছিল, হঠাতে তেওঁ সুৰটো মনত পৰি গ'ল। তেওঁ খোজকাঢ়ি মনৰ ভিতৰতে গানটো ৰচনা কৰিলে, মনৰ ভিতৰতে লিখি দিলে, আৰু ঘৰ পাই তেওঁ টোকা বহীত গানটো লিখি উলিয়ালে। যেতিয়া জয়ন্ত হাজৰিকাই হাৰমনিয়ামলৈ বাইদেউৰ কথাখিনিৰ লগত নিজৰ সুৰটো মিলাই চালে,
শব্দৰ সুৰ ইমান ধুনীয়াকৈ খাপ খাই পৰিল যে বাইদেউ যে মনৰ ভিতৰতে গানটো লিখি উলিয়াইছিলে, পিছত টোকা বহি লিখিলে, তাৰ এটা শব্দও ইফাল সিফাল কৰিবলগীয়া নহ'ল। মোক ক'ব লাগে এনেদৰে সৃষ্টি হৈছিল অসম বিখ্যাত অসমীয়া গানৰ। মোক ক'ব লাগে সেই বিখ্যাত অসমীয়া গানটো কি। কথাখিনি যদি ভালকৈ অলপমান অধ্যয়ন কৰে তাতে উত্তৰটো কিন্তু লুকাই আছে। কিন্তু মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হয় নহয়। মই কদললৈ আহিছোঁ। কদলত বেছি সময় দিব নোৱাৰিম। মই যি বাটেৰে ওলালোঁ আজি নাহো উলটি, সেইটো নহয়। মই কদললৈ আহিছোঁ। সাৰ পাই মই পুৱতি নিশা যেতিয়া নিয়ৰ হয়। সাৰ পাই মই পুৱতি নিশাতে নিয়ৰ যেতিয়া কৰে। ৰাতিপুৱা তেখেতে খোজকাঢ়ি আছে ঘাঁহনি, নিয়ৰ হৈ আছে। আৰু সাৰ পাম মই পিছদিনাখন তই সাৰ পাইছে, তই মনত খেলিছে। গানটো মই হয়নে নাম উত্তৰটো কোৱা নাই দেই, চাই লওক। গতিকে একেবাৰে শুদ্ধ উত্তৰ গদলে 10 নম্বৰ। আহি আমি আমাৰ অন্তিমটো প্ৰশ্নত উপনীত হৈছোহি, ষষ্ঠ ঘূৰ্ণন। আৰু আশা কৰোঁ সকলোৱে কুইজখন ভালেই পাইছে। ভালে লাগিছে। তেতিয়াহ'লে আৰু আমি দেৰি নকৰি আমাৰ আজিৰ কুইজৰ অন্তিম প্ৰশ্নটোলৈ আহিছোঁ। জয়ন্ত হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই, জয়ন্ত হাজৰিকাক খৰি, আৰু জয়ন্ত হাজৰিকা আমাৰ মাজত সদায় চিৰযুগুমীয়া হৈ থাকিব। কদললৈ অন্তিমটো প্ৰশ্ন। মই কেইটামান এলবামৰ নাম ক'ম। সেই গোটেইকেইটা এলবামত এগৰাকী কণ্ঠশিল্পী জড়িত হৈ আছে। মোক কণ্ঠশিল্পীগৰাকীৰ নামটো ক'ব লাগে। মনৰ মৰম, শ্বিলঙৰে গধূলি, অনিৰুদ্ধ, নিয়ৰৰ সুৰ, অনুৰাধা। মই আৰু এটা এলবাম আছে, সেই এলবামটোৰ নাম মই কোৱা নাই, কাৰণ সেইটো এলবামৰ কথা ক'লে উত্তৰটো ওলাই পৰিব। কোনে কণ্ঠ দিয়া কেইটামান গীতৰ এলবাম। ময়ো হাজৰিকা। সেইটো একেবাৰে শুদ্ধ উত্তৰ। কদলে লাভ কৰিছে 10 নম্বৰ। মই আৰু এটা এলবামৰ নামটো কোৱা নাছিলোঁ, চকুৱে যদি কথা কয়। সেইটো ক'লে উত্তৰটো একেবাৰে সহজ হৈ পৰে। আৰু ময়ূৰ হাজৰিকাৰ লগত জয়ন্ত হাজৰিকাৰ সম্পৰ্কে আমি সকলোৱে জানো। ময়ূৰ হাজৰিকা হ'ল জয়ন্ত হাজৰিকাৰ সুযোগ্য সন্তান, যাক ঘৰত ৰাজা বুলি মাতে। আৰু সেইটো আজি আছিল আমাৰ আজিৰ কুইজৰ অন্তিমটো প্ৰশ্ন আৰু একেবাৰে শুদ্ধ উত্তৰ। মই স্নেহাক অনুৰোধ জনাইছোঁ তেওঁ যাতে আমাৰ আজিৰ কুইজৰ চূড়ান্ত স্ক'ৰখিনি ঘোষণা কৰি দিয়ে। প্ৰিয় শ্ৰোতা, আজিৰ কুইজৰ ইমানতে অন্ত পৰিছে। এতিয়া জনাবলৈ লৈছোঁ দলসমূহে লাভ কৰা নম্বৰসমূহ। মুঠ 50 নম্বৰেৰে প্ৰথম স্থান অধিকাৰ কৰিছে গ দল, অৰ্থাৎ মাধুৰ্য শৰ্মা আৰু কুলদীপ কলিতাৰ দলে। আৰু ক দল অৰ্থাৎ বিকাশ দাস আৰু দীপাংশু ভট্টাচাৰ্যৰ দল, আৰু খ দল অৰ্থাৎ সুজিত বৰ্মন আৰু কিশোৰজ্যোতি কলিতাৰ দলে মুঠ 40 নম্বৰেৰে লাভ কৰিছে দ্বিতীয় স্থান। অনুষ্ঠানটিৰ শেষত আটাইকেইটি দলৰে প্ৰতিগৰাকী সদস্যকেই অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু লগতে আজিৰ কুইজৰ পৰিচালক ত্ৰিদীপ গোস্বামী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ কুইজখনি সুচাৰুৰূপে চলাই নিয়াৰ বাবে। ধন্যবাদ স্নেহা। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগে কুইজ অনুষ্ঠানটিৰ পৰা মই স্নেহা পাঠকে আজিলৈ ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ। জয়ন্ত হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজি এই বিষয়ৰ কুইজ শুনিলে, আঁত ধৰিলে স্নেহা পাঠকে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।